নমস্কাৰ, আপোনালোকে শুনি আছে আপোনালোকৰ প্ৰিয় সাহিত্যিক কৌশিক নন্দন বৰাৰ সৰাফুল আৰু মই প্ৰিন্সি চেতিয়া আপোনালোকৰ মাজত। নিৰ্জনতা নে নিঃসংগতা? অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে নাহাৰৰ নিৰিবিলি চাত লিখিছিল, নিৰ্জনতাই মানুহক সমৃদ্ধ কৰে, কিন্তু নিঃসংগতাই হতাশা আনে। মই নিৰ্জনতাক ভাল পাওঁ, নিঃসংগতাক ভয় কৰোঁ। কথাষাৰ মৰ্মে মৰ্মে উপলব্ধি আমি সকলোৱে এটা সময়ত কৰোঁ। এই যে দিনটোৰ ভাগৰৰ অন্তত অলপ সময় বিচনাত চকু দুটা মুদি পৰি ৰওঁ, নাইবা জোনাক ৰাতিৰ আকাশত চকু থৈ এবাৰ জীৱনটোলৈ উভতি চাওঁ। কাণত বাজি থাকে প্ৰিয় গীতৰ কলিবোৰ। নিৰ্জনতাৰ সোৱাদ আমি তেনেকৈ লওঁ, নিজৰ লগত নিজকে সমৃদ্ধ হওঁ, আগুৱাবলৈ শক্তি পাওঁ। তাৰ বিপৰীতে এই মনটোক ঠেকেচি থকা নিঃসংগতাবোৰ। দিনটোত শ মানুহ লগ পাই যে সেই এজনৰ অভাৱ। এফালৰ পৰা যাক কৈ যাব পাৰি কথাবোৰ। জানানে আজি কি হ'ল? কেতিয়াবা নকলেও যে তেওঁ সোধে, আৰু কোৱা কি কৰিছিলা আজি? নাই, নাপাওঁ। বহু সংগী থাকিও তেনে এজন নাপাওঁ। নহ'লে জানো নিজৰ মাজতে সুবৰ্ণ নাইবা অনুৰণক বিচাৰিব লগা হ'ল হয়? বিচাৰৰ তোলাচনীয়ে জোকাৰি যোৱা ভয় নথকা, অভিমানৰ পথাৰখনো এষাৰ কথাৰে চহাব পৰা সেই বিশেষজনৰ অভাৱতেই আমি ভয়ংকৰভাৱে দুখীয়া। নাই, প্ৰেমিক হ'ব নালাগে তেওঁ। লাভ ইউ, মিছ ইউত আবদ্ধ থকা ভালপোৱা এতিয়া বিৰক্তিহে। মাত্ৰ সকলো হেৰাই গ'লেও মই আছো বুলি কোৱাতেই জীৱনটো পূৰ্ণ। মানুহ অগণন, মানুহ চাৰিওফালে, পৰিয়াল বন্ধু একোৰে অভাৱ নাই, কিন্তু তাৰ মাজতো ইমান অকলশৰীয়া। এৰা তৰা অগণন থাকে, কিন্তু জোন সদায় অকলশৰীয়া। নাই, অনবৰতে কথা পতাৰ সংগীও নালাগে। মাত্ৰ দিনটোৰ অন্তত মাত্ৰ এষাৰ কথা শুনিব খোজো, ঠিকে আছা ন তুমি?